হেল্ল' বন্ধুসকল, আজি মই আপোনালোকে এখন পাৰ্ক দেখুৱাম। এখন সুন্দৰ পাৰ্ক, সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশে আৱৰি আছে। এইখন নিউ দিল্লীত আছে। নামটো হৈছে গাৰ্ডেন অফ 5 চেন্স। 20 একৰ মাটিত এইখন আৱৰি আছে। আমি গধূলি সময়ত গৈছিলোঁ। বৰ ধুনীয়া পৰিৱেশটো, বৰ শান্ত। এইটো হৈছে তেওঁলোকৰ টিকেট ঘৰ। টিকেটৰ দামটো বহুত বেছি নহয়, 50 ৰুপিজ হয়। ছিনিয়ৰ চিটিজেনৰ কাৰণে 15 টকা এটা কম লয়, 35 ৰুপিজ লয়। চাওকচোন পাৰ্কখন, এনেই শান্ত পৰিৱেশ ন, দেখি ভাল লাগিছে আৰু ইমানেই চাফ চিকুণ। ইয়াত দেখিছেনে নামটো গাৰ্ডেন অফ 5 চেন্স। ছানছেটটো বৰ ভাল লাগিছিল, গছৰ ফাকে ফাকে। ইয়াৰ এণ্ট্ৰি এইটো, এটা ফুল আছে দেখিছেনে। এয়া বহুত গছেৰে আৱৰি আছে, ভাল লাগিল। ইমান ধুনীয়া শান্ত পৰিৱেশ। আপোনালোকৰ 2-3 ঘণ্টা সময় কেনেকৈ পাৰ হৈ যাব গমেই নাপাব। কেতিয়াবা আবেলি আমনি লাগিলে অকণ ওলাই যাবলৈ ভাল। তাত থকা মানুহসকলৰ কাৰণে আৰু বিশেষকৈ। আৰু আমি যোৱা টাইমত ফুলবিলাক অলপ কম ফুলি আছিল। ছিজন ফ্লাৱাৰ টাইমত গ'লে বহুত সুন্দৰ লাগে বোলে, পৰিৱেশটো ভাল লাগে। চাই যাওকচোন আপোনালোকে, মই দেখাইছোঁ কিমান সুন্দৰ। দিছে এইবোৰ নিজে বনাইছে তেওঁলোকে। এইটো এটা ষ্টেজ হয়, কিবা প্ৰগ্ৰেমো পাতে তেওঁলোকে তাত। আপোনালোকৰ কাটিংবিলাক বৰ ধুনীয়া কৰিছে আৰু আপোনালোকৰ খোজকাঢ়িবলৈ আমনি নালাগে। সুন্দৰকৈ ৰাস্তা বনাই দিছে। চাওকচোন, এইটো জ্যামিতিকেল কিবা এটা হয়, মই ইমান ধৰিব নোৱাৰিলোঁ। গোটেইখিনি গছেই, ডাঙৰ ডাঙৰ গছ আছে। আৰু এতিয়া ছিজন ফ্লাৱাৰবোৰ তেওঁলোকে ৰুইছে। 2-2 মাহমানৰ মূৰত সম্পূৰ্ণ ফুলি উঠিব ফুলখিনি, তেতিয়া বহুত ভাল লাগিব। তাৰপৰা আপোনালোকে কিবা এটা বনাই নি বহি পেলাই খাবও পাৰিব তাতে। খুব চাফ চিকুণ হয়, সেইকাৰণে ভাল লাগিল। কিমান পৰিষ্কাৰ দেখিছেনে, ইমান গছ আছে যদিও এখিলা পাতো পৰি থকা নাই। দেখিছেনে গছৰ কাটিংবোৰ কি ধুনীয়া হৈছে। কি ধুনীয়াকৈ ৰাস্তাটো তেওঁলোকে বনাইছে। দেখি ভাল লাগিল আৰু বহুত ভাল লাগিল। সেইকাৰণে আপোনালোককো দেখাব মন গ'লে এবাৰ দেখাইছোঁ। চাওকচোন আপোনালোকে, কেতিয়াবা পালে সময় সুবিধা পালে যাব, যদি থকাকৈ যোৱা হয়। এইখন নিউ দিল্লীত আছে। তাৰ ওচৰৰ মেট্ৰ' ষ্টেচনটো হৈছে চাকেট। আপোনালোকে যিহত যায় যাব পাৰে, কিন্তু মেট্ৰ'ত গ'লেও আপোনালোকে বিচাৰি থাকিব দিগদাৰ নহয় আৰু। চাকেটত আছে। দেখিছেনে কিমান শান্ত পৰিৱেশটো। এইটো কিবা ফল এটাও লাগি আছিল, মই নামটো নাজানো বাৰু। ভাল লাগিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।